5 মাৰ্চ বৃহস্পতিবাৰে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু পৰিৱেশ কলা পৰিষদ আকাংক্ষাৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ফাগুনৰ আবেলি। জুবিন গাৰ্গৰ দীৰ্ঘকালৰ সতীৰ্থ তথা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰাক্তন সাধাৰণ সম্পাদক অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী গীতিকাৰ লেখক অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক সম্প্ৰীতি মধুকৰ হাছান শ্বৰীফ আহমেদৰ স্মৃতিত অভিনেতা ৰবি শৰ্মালৈ প্ৰদান কৰিব হাছান শ্বৰীফ আহমেদ সমন্বয় বঁটা। একে অনুষ্ঠানতে আকাংক্ষাই অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা মেধাৱী ছাত্ৰ তথা প্ৰতিভাধৰ উদয়াদিত্য কোঁৱৰৰ স্মৃতিত অসমৰ এগৰাকী জনপ্ৰিয় বিশিষ্ট কণ্ঠশিল্পী নীলাক্ষী নেওগলৈ প্ৰদান কৰিব উদয়াদিত্য কোঁৱৰ সোঁৱৰণী বঁটা। সদায় ভাল লাগে স্বীকৃতি পালে মৰম আশীৰ্বাদ পালে ৰাইজৰ সদায় ভাল লাগে আৰু তেখেতে যে আজি মোক এই বঁটাটোৰ বাবে মানে যোগ্য বুলি ভাবিছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিজন ব্যক্তিৰ নামত আজি মই বঁটাটো পাইছোঁ তেখেত এজন শিল্পী প্ৰকৃত শিল্পী যিয়ে সমাজখনত বহু অৱদান দি গৈছে। ডিব্ৰুগড়বাসী ৰাইজে তেওঁক যথেষ্ট শ্ৰদ্ধা কৰে। তেখেতৰ নামত তেখেতৰ সোঁৱৰণত আজি যিটো বঁটা মই পাইছোঁ ই আচলতে মোৰ যিমান ভাল লাগিছে মনটো তাতকৈ বেছি মই আৰু বেছি দায়িত্বশীল হৈ পৰিছোঁ আজিৰ তাৰিখত যে এনেকুৱা এটা বঁটা কান্ধত লৈ আগুৱাই যাবলৈ হ'লে মই আৰু বহু পৰিকল্পিতভাৱে আৰু বহু সৎ হৈ বহু সাহসী হৈ আগবাঢ়িব লাগিব। সেই দায়িত্ব মই বহন কৰিছোঁ আজি আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মাতি আনি মোক এইখন সুযোগ দিয়াৰ বাবে। অভিনেতা হিচাপে আপুনি সদায় ব্যক্তিক্ৰম অসমবাসী ৰাইজে জানে, আহিব লগা দিনত আৰু কেনেকুৱাকৈ যিহেতু নতুন বছৰ ছবি 3খন আছে পাইপলাইনত মোৰ। এখন প্ৰায় শ্বুটিং সম্পন্ন হৈছে ঐ পুলিচ বুলি, সেইখন আমি হয়তো অতি শীঘ্ৰে আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম কেতিয়া তেওঁলোকে ৰিলিজ কৰাৰ প্লেন কৰিছে। আৰু এখন আছে মোক্ষ, সেইখনৰো শ্বুটিং আধা হৈ আছে, সেইখন আৰু আমি কৰিবলগীয়া আছে। আৰু তাৰ পাছত আমি বাৰুদ ছিকুৱেল এখন কৰিম, সেইটো আটাই অসমৰ মানুহে বাৰুদখন আকৌ আদৰি লৈছিলে, ভাইমন্দাৰ ছবি আছিলে, গতিকে এতিয়া তাৰ ছিকুৱেল তেওঁ সুযোগ্য সন্তানে কৰিব, সেইখনো যোগা চলি আছে এতিয়া। এই 3খন ছবি লৈ আমি আহিম আকৌ ৰাইজৰ। থেংক ইউ। আজি কানৈ মহাবিদ্যালয়খনৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি অনুভৱ কৰোঁ। বিগত সময়ছোৱাৰ দৰে আমি এইবাৰো হাছান শ্বৰীফ আহমেদ সমন্বয় বঁটা প্ৰদান কৰিবলৈ ইতিমধ্যে প্ৰদান কৰা হৈ গৈছে ৰবি শৰ্মা ডাঙৰীয়াক। যিহেতু আমি ৰবি শৰ্মাক সকলোৱে জানো যে এগৰাকী বিশিষ্ট জনপ্ৰিয় অভিনেতাই নহয়, তেওঁ এগৰাকী বৰেণ্য শিল্পী হিচাপে অসমৰ সমাজ জীৱনত কাম কৰি আছে। তেখেতক আমি হাছান শ্বৰীফ আহমেদ সমন্বয় বঁটা প্ৰদান কৰিলোঁ। আৰু ইয়াৰ লগতে এইবাৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী নীলাক্ষী নেওগক উদয়াদিত্য কোঁৱৰ সোঁৱৰণী বঁটা এটা প্ৰদান কৰা হৈছে আকাংক্ষাৰ তৰফৰ পৰা। গতিকে দুয়োটা অনুষ্ঠান আমি একেখন মঞ্চতে আমি আয়োজন কৰিছোঁ, আকাংক্ষা আৰু কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত। গতিকে মই ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব সুন্দৰভাৱে তেওঁলোকে অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু এগৰাকী বৰেণ্য শিল্পীক তেওঁলোকে চিনাক্ত কৰি এই সন্মানখিনি দিয়াৰ কাৰণে মই ভাবোঁ যে এটা সমাজৰ যিটো দায়িত্ব বা কৰ্তব্য মহাবিদ্যালয়খনে সেইটো তেওঁ প্ৰদৰ্শন কৰিলে। মই পুনৰবাৰ ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ অনুষ্ঠানে আচলতে সমাজখন জীয়াই ৰাখে আৰু সমাজখনক ভাল পোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰে। আমাৰ বাবে অতিকৈ সুখৰ খবৰ, আজি আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাদেৱ আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ। তেওঁলোকক আজি আমি এক বিশেষ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰত্যেক বছৰৰ দৰে এইবেলিও হাছান শ্বৰীফ সমন্বয় বঁটা যি বঁটা হয় আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা যি প্ৰদান কৰা হয়, এইবেলি আমি অসমৰ জনপ্ৰিয় অভিনেতা তেওঁক চিনাক্ত কৰি ৰবি শৰ্মাদেৱলৈ আমি এই বঁটা প্ৰদান কৰিলোঁ। লগতে আকাংক্ষা নামৰ এক সংগঠনৰ তৰফৰ পৰা আমাৰ নীলাক্ষী নেওগ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেওঁলৈ উদয়াদিত্য কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে। ধন্যবাদ।